নমস্কাৰ আজিৰ ক্লাছটোত মেকআপ থিয়ৰিৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ একচুৱেলি বৰ্তমান সময়ত মেকআপটো এটা খুব জনপ্ৰিয় স্কিল বা কোৰ্স এটা হৈছে আৰু সকলোৱে এই কোৰ্সটোৰ প্ৰতি আগ্ৰহী হৈছে সকলোৱে শিকিছে স্বাৱলম্বী হৈছে খুব ভাল কথা সকলো বিষয়ত নলেজ থকাটো বা আমি জ্ঞান লোৱাটো খুব দৰকাৰ আৰু যেটো কোৰ্স কৰি পেলাই বা আমি যেটো বিষয়ৰ ওপৰত শিকি আমি স্বাৱলম্বী হ'ব পাৰোঁ সেই বিষয়টোৰ ওপৰত আমাৰ জ্ঞান থকাটো খুব দৰকাৰ এতিয়া আমি মেকআপ কোৰ্স এটা শিকোতে যেনেকৈ আমাৰ প্ৰেক্টিকেল কামখিনি বেছি হয় বা ষ্টুডেণ্টক আমি প্ৰেক্টিকেলৰ বিষয়ে বা আমি হাতে কামে কামখিনি কৰি দেখাওঁ ঠিক তেনেদৰে মেকআপত থিয়ৰিখিনি বা যিখিনি আমাৰ লিখিত হিচাপে লাগে সেই বিষয়ে থকা জ্ঞান থকাটো খুব দৰকাৰ আৰু এইটোৰ ওপৰতে মই দুটামান কথা ক'ব বিচাৰিছোঁ বা অকমান সাম্যক জ্ঞানখিনি দিব বিচাৰিছোঁ যিখিনি আমাৰ ষ্টুডেণ্টৰ কাৰণে বা উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে বা যিয়ে মেকআপ শিকি আছে তেওঁলোকৰ কাৰণে অকমান হ'লেও দৰকাৰী হ'ব বুলি মই ভাবোঁ প্ৰথমতে মেকআপৰ থিয়ৰি ক্লাছৰ আমাৰ এখন সূচিপত্ৰ থাকে যেনেকৈ আমি কি শিকিম প্ৰথমতে তো আমি স্কিন টাইপৰ ওপৰত জনাটো খুব দৰকাৰ মেকআপ এটা যেহেতু আমি স্কিনত কৰোঁ মেকআপৰ কসমেটিক্সবোৰ আমি যেহেতু মানুহৰ বা আমাৰ ক্লায়েণ্টৰ স্কিনত আমি এপ্লাই কৰোঁ সেইকাৰণে স্কিনৰ টাইপৰ বিষয়ে বা স্কিন কিমান প্ৰকাৰৰ আছে আমি সেই বিষয়ে জনাটো খুব দৰকাৰ কাৰণ প্ৰতিজন মানুহৰে স্কিন টাইপটো বেলেগ বেলেগ হয় 2 নম্বৰতে আহিব ডিফাৰেন্স বিটুইন CTM এণ্ড প্ৰাইমাৰ CTM নো কি বা প্ৰাইমাৰ নো কি দুটাৰ ওপৰত আমাৰ সাধাৰণ জ্ঞানখিনি থকাটো খুব দৰকাৰ ষ্টুডেণ্ট যিখিনিয়ে শিকি আছে CTM কেনেকৈ কৰা হয় বা এইটো আমাৰ কি বা প্ৰাইমাৰটো কেতিয়া কৰা হয় বা দুইটাৰে বিষয়ে আমি জানি অকমান সাধাৰণ জ্ঞান থাকিলে তেওঁলোকৰ জানিবলৈ সুবিধা বা কৰিবলৈ সুবিধা হ'ব নাম্বাৰ 3 বেনিফিটছ অফ প্ৰাইমাৰ এণ্ড টাইপছ অফ প্ৰাইমাৰ বেনিফিটছ অফ প্ৰাইমাৰ বেনিফিটছৰনো মানে প্ৰাইমাৰ লগালেনো আমাৰ কি বেনিফিট হয় প্ৰাইমাৰ ইউজ কৰিলে আমাৰ মেকআপটোৰ কাৰণে কি বেনিফিট হয় বা কি ভাল হয় কেনেকৈ আমি ফ্ললেছকৈ কৰিব পাৰোঁ আৰু সেইটোৰ বিষয়ে জানিব লাগিব আৰু কিমান প্ৰকাৰৰ প্ৰাইমাৰ আছে যেহেতু আমাৰ স্কিন টাইপ বেলেগ প্ৰাইমাৰৰ টাইপটো বেলেগ বেলেগ হয় নাম্বাৰ 4 ফেচ শেপ এতিয়া প্ৰতিজন ব্যক্তিৰ মুখৰ আকৃতি বেলেগ বেলেগ ধৰণৰ হয় সেইকাৰণে আমাৰ এইটো নলেজ থাকিব লাগিব মেকআপ কৰোঁতে যে ফেচ শেপ কিমান প্ৰকাৰৰ থাকে আৰু আমি সেই বেলেগ বেলেগ ফেচত কেনেকৈ মেকআপটো ইউজ কৰিব পাৰোঁ নাম্বাৰ 5ত আহিব আই শেপ থিয়ৰি প্ৰতিজন ব্যক্তিৰ মুখৰ আকৃতি যেনেকৈ বেলেগ বেলেগ ধৰণৰ হয় ঠিক তেনেদৰে চকুবিলাকো বেলেগ ধৰণৰ হয় বা চকুৰ প্ৰকৃতি বা দেখাত চকুৰ হেৰিটো বেলেগ হয় যাৰ কাৰণে আমি মেকআপ ইউজ কৰিলে তাক আমি প্ৰপাৰলি কেনেকৈ ইউজ কৰিব লাগিব বা প্ৰত্যেকজন ষ্টুডেণ্টে কেনেকৈনো ইউজ কৰিলে ভাল হ'ব এইখিনি আমাৰ সাধাৰণ জ্ঞান থকাটো অতি দৰকাৰ নাম্বাৰ 6ত আহিব কাৰেক্টাৰ্ছ মুখখন সকলোৰে বেলেগ বেলেগ হয় প্ৰত্যেকৰে মুখৰ আকৃতি প্ৰকৃতি বেলেগ কিছুমানৰ অকমান বেলেগ ধৰণৰ থাকে যেটো আমি কাৰেকশ্যন কৰি ল'ব লগা হয় কাৰণ আমি মেকআপ এটা কৰিব লাগিলে প্ৰথমতে মুখৰ কাৰেকশ্যন কৰি প্ৰতিটো বস্তু ঠিক কৰি তাৰ ওপৰত আমি মেকআপটো ইউজ কৰিব লাগে তাৰ পিছত আহিব কণ্টুৰিং কণ্টুৰিঙৰ বিষয়ে আমি জানিব লাগিব কনচিলাৰৰ বিষয়ে জানিব লাগিব কণ্টুৰ এণ্ড হাইলাইটৰ বিষয়ে জানিব লাগিব কালাৰ থিয়ৰিৰ ওপৰত জ্ঞান থাকিব লাগিব যেনেকৈ কালাৰ থিয়ৰিনো কি আমি কালাৰ থিয়ৰিৰ ভিতৰত আমি কালাৰ হুইল কেনেকৈ বনাব লাগে আমি বেলেগ ধৰণৰ ধৰি লোৱা মানে আই শ্বেডো হওক বা লিপষ্টিক আমি কালাৰবিলাক কেনেকৈ মিলাই পেলাই বনাই ল'ব পাৰোঁ নিজে কাৰণ আমাৰ হাতত যেতিয়া বেলেগ বেলেগ ধৰণৰ ড্ৰেছ আহিব কালাৰ আহিব আমি সেইটো ধৰণৰে আমি কালাৰটো বনাই বা আমি তাক কৰি ল'ব পাৰিব লাগিব তো আমাৰ কালাৰ থিয়ৰিৰ বিষয়ে জানিব লাগিব কালাৰৰ কেনেকৈ আমি বনাব পাৰোঁ তাৰপিছত আহিব টোন এটা স্কিন টোন সবৰে বেলেগ বেলেগ হয় প্ৰত্যেকৰে কাৰোবাৰ অলপ ডাৰ্ক থাকিব কাৰোবাৰ বেছি বগা থাকিব বা অকমান